নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ এটা ইণ্টাৰভিউ চালোঁ টিভিত। ADRE যিটো ৰিক্ৰুইটমেণ্ট ডাইৰেক্ট গভৰ্ণমেণ্ট অফ আছামৰ চাকৰি ওলাইছে, নিয়োগ প্ৰক্ৰিয়া পৰীক্ষা দিছে, যিসকলে পৰীক্ষা দিছে সেই বিষয়টোৰ ওপৰত সাংবাদিকে তেওঁক প্ৰশ্ন সুধিলে, ক'লে যে ছাৰ এনেকুৱা তেনেকুৱা অভিযোগ আহিছে, আপুনি কি ক'ব? তেতিয়া তেওঁ ক'লে যে কিছুমান মানুহে মানে পৰীক্ষাটো বিফল কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে আৰু কিছুমানে মানে ভুল উলিয়াবলৈ দেহে কেহে লাগি আছে, তেনেকৈ তেওঁ ক'লে। তাৰমানে তেওঁ ক'ব বিচাৰিছে যে তেওঁ মানে পৰীক্ষাটোত সফল হৈছে। যিবোৰ মহিলাই বা যুৱতী বা ছোৱালীয়ে কৈ আছে যে মোৰ কটিত টিপি দিছে, মোৰ মানে পেণ্টিত মানে হেঁচি হেঁচি চাইছে, মোৰ মানে যৌনিত মানে চুই দিছে, এইবোৰ অভিযোগ তেওঁ খণ্ডন কৰি দিলে। মানে এইবোৰ মানে তেওঁ গুৰুত্ব দিয়া নাই। তো মই এতিয়া কৈ আছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কয় সেইবোৰ তেওঁ নিজৰ ব্ৰেইনৰ পৰা নকয়, তেওঁক মানে কোনোবা এজনে লিখি দিয়ে আৰু সেই লিখাখিনি তেওঁ পঢ়ি দিয়ে। মই এইটো প্ৰমাণ দি আছোঁ। গুৱাহাটীত বানপানী হৈছিলে, কি ক'লে যে মেঘালয়ৰ পৰা পানী আহিছে কাৰণে বানপানী হৈছে। তো ইয়াত অসমৰ ৰাইজে সুধিব লাগিছিল মেঘালয় পানী এই বছৰ আহিছে নে আগৰ বছৰতো আহিছিলে, কিন্তু কোনো নুসুধিলে, সকলোৱে ভয় কৰে। ঠিক আছে, আৰু তেওঁ এজন চোকা ব্ৰেইন থকা মানুহ হয়। মই তেওঁক সৰুৰ পৰা জানো আৰু তেওঁৰ মই প্ৰতিটো ইণ্টাৰভিউ চাইছোঁ। তেওঁ এতিয়ালৈকে ইউটিউবত যিমান ইণ্টাৰভিউ দিছে, টিভিত যিমান বাইট দিছে, সকলো মই চাইছোঁ, পৰ্যবেক্ষণ কৰিছোঁ, তন্নকৈ চাইছোঁ। তো মই এতিয়া মেইন কথাটো কওঁ, অসমৰ যিজন মুখ্যমন্ত্ৰী হয় আপোনাৰ যাৰে নাম কওক, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰে আগত কোন আছিলে, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তা, আৰু আপোনাৰ কোন আছিলে, গোপীনাথ বৰদলৈ, বিমল প্ৰসাদ চলিহা, সৈয়দ আনৱাৰ তাইমুৰ, এনেকৈ যিমান মুখ্যমন্ত্ৰী আছিলে, শৰৎ চন্দ্ৰ সিনহা। তো এই মুখ্যমন্ত্ৰীবোৰৰ হাতত পাৱাৰ নাথাকে, এই কথাটো বহুতে নাজানে। বহুতে মানে মুখ্যমন্ত্ৰীৰ ফালে মুখ মেলি চাই থাকে যে আমাৰ মুখ্যমন্ত্ৰী হয়, আমাক কিবা দিব, কিবা হ'ব, তেওঁ কিবা ক'ব। তো তেওঁৰ হাতত পাৱাৰে নাথাকে। মই কৈ আছোঁ আজি মেইন কথাটো, তেওঁৰ হাতত একো পাৱাৰে নাথাকে। তেনেহ'লে পাৱাৰটো কাৰ হাতত থাকে? মই কৈ আছোঁ, পাৱাৰটো থাকে আপোনাৰ যিজন মানে ৰাম মাধৱ, নৰ্থ ইষ্টৰ বিজেপিৰ হেড হয় ৰাম মাধৱ, তেওঁৰ হাতত থাকে। বা আপোনাৰ বৈজয়ন্তলাল পাণ্ডা নামৰ মানুহ এজন আছে, তেওঁৰ হাতত থাকে। অমিত শ্বাহ, তেওঁৰ হাতত পাৱাৰ থাকে। নৰেন্দ্ৰ দামোদৰ দাস মোদী, তেওঁৰ হাতত পাৱাৰ থাকে। তো তেওঁলোকে যিটো ক'ব সেইটোহে মুখ্যমন্ত্ৰীজনে ক'ব পাৰিব। অসমৰ মুখ্যমন্ত্ৰীজনে, অসমৰে হওক বা মেঘালয় হওক বা নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, য'ৰে মুখ্যমন্ত্ৰী হওক, তাৰমানে মুখ্যমন্ত্ৰীজনে নিজৰ ব্ৰেইনৰ পৰা একো কথা ক'ব নোৱাৰে। তো যিসকল 13 লাখ ছাত্ৰ ছাত্ৰী, পৰীক্ষাৰ্থী, প্ৰাৰ্থী, তেওঁলোকে মুখ্যমন্ত্ৰীৰ ফালে মুখ মেলি চাই আছে যে আমি কিবা ন্যায় পাম, একো ন্যায় নাপায়। কি ন্যায় পাব? কাৰণ তেওঁৰ হাতত তেওঁ নিজৰ মতে কথা ক'বই নোৱাৰে। আৰু এইবোৰ কথা জানিবলৈ ইতিহাস জানিব লাগে। সেইকাৰণে মই ইতিহাসৰ ওপৰত ভিডিঅ' বনাই আছোঁ। তো মানুহে ইতিহাস নাজানে আৰু ইতিহাস জানিবও নিদিয়ে। ইতিহাস আপোনাক জানিব নিদিয়ে। জানিব দিয়া হ'লে স্কুলৰ কিতাপত ইতিহাসটো পূৰা ভালকৈ পঢ়ালে হয়। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে একো নাজানিলেও ইতিহাস জনা কৰিব লাগিছিল, কিন্তু নকৰে। কিয় নকৰে? তেওঁলোকে জানে ইতিহাসটো যদি সকলো 3 কোটি, ভাৰতৰ মানুহ কিমান আছে? 140 কোটি। 140 কোটি যদি মানুহে ইতিহাস জানে, তেওঁলোকে এটা কথা জানিব যে আমাৰ দেশখন স্বাধীন হৈছে, কিন্তু স্বাধীনতাৰ সোৱাদ 80% মানুহে পোৱা নাই। এই কথাটো জানি যাব, আৰু এই কথাটো জানি গ'লেই মানে বহুত ডাঙৰ বিদ্ৰোহ হৈ যাব। মেইন পইণ্টটো সেইটো। তো সেইকাৰণে মই এই কথাবোৰ জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আপোনাৰ যিসকল মহিলা যুৱতীয়ে কৈ আছে যে
মোৰ মানে পেণ্টি কটিত টিপি দিছে, টপিনাত টিপি দিছে, মোৰ মানে এইটো বুকত যে থাকে এইটো কি কয় স্তন বা বক্ষ বা এইটো কিবা কয় মই নাজানো, এইটো টিপি দিছে। তো এই মই ডাইৰেক্ট কথা ক'ব বিচাৰিম যে যিসকল মহিলাক টিপিছে তেওঁলোকক চাকৰি দিয়ক, বেলেগ একো চাবই নালাগে। যোনে কৈ আছে যে মোক টিপিছে তেওঁক চাকৰি পাব লাগে। কাৰণ কিয়, আৰে ভাই তেওঁৰ কটিত টিপিব চাকৰিও নিদিব, এইটোতো অন্যায় হয়। কমচে কম কটিত টিপি কৰিছে তো চাকৰিটো দিয়ক, মাহত কমচে কম 50,000 60,000 দৰমহা পাব। তেতিয়া তেওঁ অনুভৱ কৰিব যে কটিত টিপিলেও চাকৰি পালোঁ, হ'ব আৰু আপত্তি নাই। তো এনেকুৱা কথাবিলাক মানে আমাৰ চৰ্চা হৈ আছে, কিন্তু যিমান হ'ব লাগিছিল ইমান হোৱা নাই। তো ঠিক আছে, মই আকৌ অহাকালি ক'ম কিবা কিবি। ঠিক আছে, ধন্যবাদ।